আমি কি ভাবি থাকোঁ বাৰু? যদি অলপ টকা পইচা পালোহেঁতেন, যদি ভাল গাড়ী এখন ল'ব পাৰিলোহেঁতেন, যদি সুন্দৰ পত্নী এগৰাকী পালোহেঁতেন, আমাৰ ভাৱনাটো সেইফালে গৈ থাকে। যদি অলপ মাটি পালোহেঁতেন, মই এনেকৈ খেতি কৰিলোহেঁতেন, মই এইটো কাৰবাৰ কৰিলোহেঁতেন, ভাৱনাটো তালৈ যায়। শুকমুনিয়ে ৰাস্তাত গৈ থাকোঁতে নিজে নিজে নাচি দিয়ে। ল'ৰা মানে গৰখীয়া ল'ৰাবোৰে ভাবে এইটো চব পাগল বুলি শিলগুটি দলিয়াই। শ্ৰীমদ মহাভাগৱত ভাগী প্ৰথম অৱস্থাত আদি নিৰঞ্জন প্ৰভুৱে মুখ নিশ্চিত নিৰঞ্জন প্ৰভুৰ অনাদি অনন্ত প্ৰভুক কৈ আছিল। এই ভাগৱতৰ তত্ত্ব আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈ আছিল। ভকাৰং ভাবুকং গেয়ং গকাৰং জ্ঞান উদ্ভৱম ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰং তত্ত্বদৰ্শনম। ভাগৱত প্ৰেমী ভক্তজন কেনেকুৱা হ'ব লাগিব? লক্ষণ আছে, সেই লক্ষণত উপনীত হ'ব লাগিব, তেতিয়াহে ভাগৱতে ত্ৰাণ কৰিব। এতিয়া আমাক জানিবলৈ দিছে, ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্মই জানিব দিছে কি বুলি? ভকাৰং ভাবুকং গেয়ং। ভাগৱত প্ৰেমী ভক্তজন সদায় ভাবুক হ'ব লাগিব, অনুসন্ধিৎসু মনৰ গৰাকী হ'ব লাগিব, জানিবৰ কাৰণে হাবিয়াস লাগিব। তেতিয়া কি হ'ব? গ শব্দই কৈছে, ভাগৱতৰ শব্দই কৈছে যে যিগৰাকী ভাগৱত প্ৰেমী ভক্ত অনুসন্ধিৎসু মনৰ গৰাকী হৈছে, গ শব্দই কৈছে জ্ঞান উদ্ভৱম। তেনে লোকৰহে সঁচা অৰ্থত ভাগৱতৰ জ্ঞান লাভ হ'ব। যাৰ অনুসন্ধিৎসু মনটো নাই, শুনিব লাগে কাৰণে শুনিছে, তেনে লোকৰ সঁচা জ্ঞান লাভ হ'ব কিন্তু নোৱাৰে। কিন্তু শাস্ত্ৰ আৰু এটা কথা কৈছে, অনুসন্ধিৎসু মনৰ গৰাকী জ্ঞান লাভ হ'ব। কেনেকুৱা জ্ঞানৰ কথা কৈছে বাৰু? জ্ঞান বহু প্ৰকাৰৰ আছে। ভাগৱতৰ কাৰণে কেনেকুৱা জ্ঞান লাগিব? ভাগৱতৰ তত্ত্ব জানিবৰ কাৰণে কেনেকুৱা জ্ঞান লাগিব? অকাৰং, অ শব্দ কৈছে, তৃতীয় অক্ষয় কৈছে কি বুলি? বৈষ্ণৱী জ্ঞানম। বৈষ্ণৱ জ্ঞান থাকিব লাগিব। তেতিয়া ত শব্দই কৈছে তেনেজন ভাগৱত প্ৰেমী ভক্তৰহে তত্ত্ব দৰ্শনম। ভাগৱতৰ তত্ত্ববিলাক সেইগৰাকীহে লাভ কৰিব পাৰিব, যিগৰাকী অনুসন্ধিৎসু প্ৰিয় ভক্ত। আকৌ আমাক ভাগৱতে কৈছে, ভাগৱত শাস্ত্ৰ আমি পঢ়িছোঁ হয়, আমি ভাগৱতৰ অধিকাৰ লাভ কৰিছোঁ নে নাই? সকলোকে প্ৰতি বস্তু অধিকাৰ থাকিব লাগিব। আজি আপোনালোক বক্তাৰ কাৰণে আপোনালোক অধিকাৰ আছে কাৰণে সেই আসনত বহিছে। অধিকাৰ নাথাকিলে কিন্তু সেই আসনত বহিব পৰা যোগ্যতা নাথাকে। থাকিব জানো? আপোনালোকক অভিজ্ঞ ব্যক্তি বুলি ইয়াৰ কৰ্মকৰ্তাসকলে আপোনালোকক সেই স্থান দিছে, এয়া অধিকাৰ। ঠিক তেনেকৈ ভাগৱত শাস্ত্ৰৰ অধিকাৰী হ'বৰ কাৰণে আমাক শাস্ত্ৰই কিছুমান নীতি নিৰ্দেশনা দিছে। ভাগৱতে কৈছে, আমাৰ কথা নহয়। কি বুলি কৈছে ভাগৱতে? সৰ্বভূতেষু যৎ পশ্যেৎ ভাগৱত ভগৱত মনঃ ভূতানি ভাগৱত্যানি এইষা ভাগৱতোত্তমম। যিগৰাকী ভাগৱত প্ৰেমী ভক্তই এই বিনন্দীয়া সংসাৰখন ভগৱন্তৰ শক্তিত সৃষ্টি হৈছে বুলি উপলব্ধি কৰিব পাৰিছে, যিগৰাকী ভাগৱত প্ৰেমী ভক্তই
সকলো জীৱৰ অন্তৰতেই ভগৱন্তৰ শক্তি আছে বুলি সকলো জীৱকেই দয়াৰ চকুৰে চাব পাৰিছে। জীৱ মাত্ৰে শিৱ জ্ঞান কৰিব পাৰিছে। যিগৰাকী ভাগৱত প্ৰেমী ভক্ত সদায় সন্তুষ্ট, অসন্তোষ ভাৱ যাৰ নাথাকে, যিগৰাকী ভাগৱত প্ৰেমী ভক্তই কাকো ঈৰ্ষা আৰু অসূয়া নকৰে, সেইগৰাকী ভাগৱত প্ৰেমী ভক্তইহে ভাগৱত শাস্ত্ৰৰ অধিকাৰ লাভ কৰিব পাৰিছে। এতিয়া আমি ভাগৱতৰ অধিকাৰ লাভ কৰিবলৈ হ'লে কি কি গুণৰ অধিকাৰী হ'ব লাগিব আমি কিন্তু জানিব লাগিব। কি জানিব লাগিব? যে এইখন যে সংসাৰখন যে ভগৱন্তৰ সৃষ্টি, আমাক যি দিছে ধন ঐশ্বৰ্য বিভূতি ল'ৰা ছোৱালী, এইবিলাক আমাৰ নহয়, আচলতে প্ৰভুৰ দান, যি জানিব পাৰিছে, যে সঁচা অৰ্থত এই কথা উপলব্ধি কৰিব পাৰিছে। যদি সঁচা অৰ্থত উপলব্ধি কৰিব নোৱাৰি, যদি যিগৰাকীয়ে মায়াত আবদ্ধ হৈ মই মোৰ অহংকাৰ ভাৱত মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, মোৰ ঘৰ দুৱাৰ, মোৰ গাড়ী, এইখিনি মই কৰিছোঁ, এই অহংকাৰ যাৰ আছে তেওঁ ভাগৱতৰ তত্ত্ব উপলব্ধি কৰিব কিন্তু নোৱাৰিব। আৰু যিগৰাকীয়ে কোনো দয়া মমতা নোহোৱাকৈ বিনা কাৰণতো যে জীৱ বধ কৰে, তেনে লোকে ভাগৱতৰ তত্ত্ব কেনেকৈ উপলব্ধি কৰিব পাৰিব? দয়াই তাপিত ধৰ্ম। ভাগৱত ধৰ্ম আছে দয়া, ভাগৱত ধৰ্ম দয়া আছে। দয়া যাৰ নাই তেওঁ ভাগৱত ধৰ্ম পালন কৰা নাই। আচলতে আমি ভাগৱত ধৰ্ম বুলি কওঁ যদিও যাৰ অন্তৰত দয়া নাই তেওঁ ভাগৱত শাস্ত্ৰৰ কোনো অধিকাৰী হ'ব নোৱাৰে। দয়াই তাপিত ধৰ্ম। আৰু যিসকলে সকলো জীৱকে দয়াৰ চকুৰে চাইছে তেওঁ নিজেই মহাভাগৱত হ'ব পাৰিব। আৰু সদায় সন্তুষ্ট, অসন্তুষ্ট মন যাৰ নাথাকে, ঈৰ্ষা আৰু অসূয়া যিজনে কাকো নকৰে, সদায় নিয়মত থাকে, তেওঁহে ভাগৱত শাস্ত্ৰৰ অধিকাৰী হ'ব পাৰিব। ভাগৱত শব্দটো দৰ্শন যদি বিচৰা যায় তেতিয়া পাম ই হৈছে ভাৱনাৰ বস্তু। ভাগৱত ভাৱনাত পোৱা যায়। ভাৱনাত পাবৰ কাৰণে ভাৱনা শুদ্ধ হ'ব লাগিব। আমাৰ আচলতে ভাৱনাটো সদায় অশুদ্ধ। আমি কি ভাবি থাকোঁ বাৰু? যদি অলপ টকা পইচা পালোহেঁতেন, যদি ভাল গাড়ী এখন ল'ব পাৰিলোহেঁতেন, যদি সুন্দৰ পত্নী এগৰাকী পালোহেঁতেন, আমাৰ ভাৱনাটো সেইফালে গৈ থাকে। যদি অলপ মাটি পালোহেঁতেন, মই এনেকৈ খেতি কৰিলোহেঁতেন, মই এইটো কাৰবাৰ কৰিলোহেঁতেন, ভাৱনাটো তালৈ যায়। আমাৰ ভাৱনাটো যাব লাগিছিলে ক'ত? কৃষ্ণৰ ওপৰত যদি ভাৱনা গ'লহেঁতেন, প্ৰভুৱে যদি দিলেহেঁতেন, মোৰ চব হ'লহেঁতেন, চব প্ৰভুৰ বস্তু। প্ৰভুৱে ইচ্ছা কৰিলে আজিয়ে মোক দিব পাৰে। আৰু মইনো ইমান কৰ্তব্য কৰ্মভূমিত আছোঁ যেতিয়া কৰ্ম কৰোঁ, কিন্তু মই ইমান ভাৱনাটো তাত গোটেই সোমোৱাই নিদিওঁ। তাৰ মাজতে মই প্ৰভুক চিন্তা কৰি মই কৰ্মক্ষেত্ৰত আগবাঢ়ি যাওঁ। এয়া হৈছে ভাৱনা শুদ্ধ। ৰাতিপুৱা যদি মই প্ৰভুক কওঁ, প্ৰভু তোমাৰ কৰ্ম বুলিয়ে মই ওলাইছোঁ, কৰ্মটো কৰিবই লাগিব, কৰিছোঁ, কিন্তু সকলো তোমাৰ ইচ্ছা। এয়া হৈছে ভাৱনা শুদ্ধ ভাৱনাৰ কথা। তেনেকৈ যিজনে যাব, কাৰোবাক অন্যায় কৰি কেতিয়াও ধন সংগ্ৰহ নকৰে, কাৰোবাক অন্যায় কৰি কেতিয়াও সীমাটোত ঘাপ নলগায়, কাৰোবাক অন্যায় কৰি কেতিয়াও লাগি থকা জাতিলাও কোমোৰাটো কেতিয়াও লোকৰ বাৰীৰ পৰা নানে, দৰকাৰ হ'লে খুজি আনিব। এইটো যে ভাৱনাৰ কথা। ভাৱনা যেতিয়া শুদ্ধ হ'ব তেতিয়া ব্ৰহ্মক লাভ কৰিব।
যিসকল ভাগৱত প্ৰেমী ভক্তৰ ভাৱনা শুদ্ধ হৈছে তেনে ভাগৱত প্ৰেমী ভক্তই ব্ৰহ্মক লাভ কৰিব পাৰে। আৰু ব্ৰহ্মক লাভ কৰাৰ লগে লগে ব্ৰহ্মৰ এটা জ্যোতি আছে, পৰম জ্যোতি বুলি যাক কয়। সেই পৰম জ্যোতিটো হৃদয়লৈ গুচি আহিব আৰু লগে লগে সেইগৰাকী ভাগৱত প্ৰেমী ভক্ত কি হ'ব? নিজেই মহাভাগৱত হৈ পৰিব। শুকদেৱ নিজেই মহাভাগৱত, যাক বহু লোকে সেই সময়ত পাগল বুলি ভাবে। কিয়? ভগৱন্তৰ চিন্তা কৰি থাকে, ভগৱন্তৰ কথা ভাবি থাকোঁতে নিজে নিজে কান্দি দিয়ে। তাৰমানে প্ৰেম জাগৃত হৈ নিজে নিজে কান্দি দিয়ে। শুকমুনিয়ে ৰাস্তাত গৈ থাকোঁতে নিজে নিজে নাচি দিয়ে। ল'ৰা মানে গৰখীয়া ল'ৰাবোৰে ভাবে এইটো চব পাগল বুলি শিলগুটি দলিয়াই। তাৰমানে ভগৱন্তৰ কৃপাৰ কথা চিন্তা কৰোঁতেই আনন্দতে হাঁহি দিব, আনন্দতে কান্দি দিব, আনন্দতে নাচি দিব। ভগৱন্তক ইমান প্ৰেমত আপ্লুত হৈ যায়। এয়া হৈছে নিজেই মহাভাগৱত হৈ গৈছে। যাৰ কাৰণে পৰীক্ষিত মহাৰাজক যেতিয়া ভাগৱতৰ তত্ত্ব কৈছিল আৰু নিজেই মহাভাগৱত হৈ তত্ত্ব কোৱাৰ কাৰণে পৰীক্ষিত মহাৰাজ 7 দিনতে মুক্তি লাভ কৰিছিল। আমাৰ হয়তো আপোনালোকে ভাবিব পাৰে যে ভাগৱত শাস্ত্ৰভাগী ক'ৰ পৰা আহিল বাৰু? মই অৱশ্যে গোটেইখিনি সামৰি ক'ব বিচাৰিছোঁ। আপোনালোকৰ হয়তো প্ৰশ্ন থাকিব পাৰে তাত, সেইকাৰণে এইখিনি বোধ কৰোঁ আপোনালোকে জানে, কিন্তু কোনোবাই নাজানিব পাৰে, তো মই সেইকাৰণে ক'ব বিচাৰিছোঁ। আমি যে ভাগৱত শাস্ত্ৰভাগী পাইছোঁ, ক'ৰ পালোঁ বাৰু? আমি বহুতে ভাবোঁ মহাপুৰুষ শংকৰদেৱৰ পৰাই পাইছোঁ, আৰু বহুতে কয়, শুনিবলৈ পাওঁ, শুক মুখে ভূমিত পৰিলা, শুকৰ পৰা পালোঁ। শুকমুনিয়ে ক'ত পালে বাৰু? আমি ইতিহাসটো জানিব লাগিব। শুকমুনিয়ে ক'ত পালে? আমি ভাবোঁ যে শুকমুনিয়ে ব্যাসৰ পৰা পালে। আচ্ছা, ব্যাসে ক'ত পালে? অনুসন্ধিছোঁ, মনটো আগবঢ়াই নি থাকিব লাগিব। আমি হয়তো কোনোবাই ক'ম যে ব্যাসে নাৰদৰ পৰা পালে, নাৰদে ক'ৰ পৰা পালে? অনুসন্ধিছোঁ, মনটো আহি থাকিব লাগিব। নিশ্চয় ভাগৱতৰ এগৰাকী বক্তা আছে, যাৰ পৰা আমি পাইছোঁ। সেই বক্তাগৰাকী কোন? আমি এই কথাখিনি যদি ভালকৈ জানো, তেতিয়া ভাগৱতৰ তত্ত্ব জানিম। আচলতে মহাভাগৱত শাস্ত্ৰভাগী মুখেৰে আহিছিল, শ্ৰুতিমতে আহিছিল। গুৰু পৰম্পৰাত অহা শাস্ত্ৰ ভাগৱত। এয়া গুৰু পৰম্পৰাত আহা, কিন্তু এই মাজত ধৰি হোৱা বস্তু নাই, এইটো গুৰু পৰম্পৰা আছে। আমি আচলতে এই গুৰু পৰম্পৰা ত্যাগ কৰি আমি এইবিলাক কৰ্ম কৰাৰ কাৰণে আজি আমাৰ সমাজত বিভ্ৰান্তি সৃষ্টি হৈছে। কিন্তু মনত ৰাখিব, শ্ৰীমদ মহাভাগৱত ভাগী প্ৰথম অৱস্থাত আদি নিৰঞ্জন প্ৰভুৱে মুখনিশ্চিত নিৰঞ্জন প্ৰভুৰ অনাদি অনন্ত প্ৰভুক কৈ আছিল। এই ভাগৱতৰ তত্ত্ব আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈ আছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণ প্ৰভুক ক'লে। কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক ক'লে। হংস নাৰায়ণৰ পৰাই সূৰ্যমণ্ডলী নাৰায়ণে শুনিলে। সূৰ্যমণ্ডলী নাৰায়ণৰ পৰাই শ্ৰী নাৰায়ণে লাভ কৰিলে। শ্ৰী নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিগৰাকী ত্ৰিদীপ দেৱতাই জানিব পাৰিলে। আৰু এই তিনি দেৱতাৰ আপোনালোকে জানে, ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদ, ব্ৰহ্মাই নাৰদক দিলে। নাৰদৰ প্ৰপন্ন শিষ্য আছিল ব্যাস, নাৰদে ব্যাসক দিলে। ব্যাসৰ পুত্ৰই শুকমুনি, ব্যাসে শুকক দিলে। এই গুৰু পৰম্পৰাত আহি আছে। কিন্তু
শুকমুনিয়ে যেতিয়া ৰাজা পৰীক্ষিতৰ আগত কৈছিল, আপোনালোকে সেইখিনি ক'বলৈ মই নাযাওঁ, পৰীক্ষিত মহাৰাজক যেতিয়া কৈ আছিল তেতিয়া সূতে শুনি আছিল। কিন্তু সূতে শুনি থাকোঁতে সূতত ৰৈ গ'ল। সূতৰ পৰাই গুচি গ'ল মনোহৰ সূত। মনোহৰ সূতৰ প্ৰবন্ধ শিষ্য আছিল শংকৰাচাৰ্য। শংকৰাচাৰ্য লাভ কৰিলে। শংকৰাচাৰ্যৰ পিছত ভাস্কৰাচাৰ্যই পালে। এনেকৈ আহি আহি গুৰু পৰম্পৰাত আহি আছে, আহি 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 শংকৰদেৱৰ হাতত পৰিল। এতিয়া কথা হ'ল, আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে, আপোনালোকে প্ৰশ্ন কৰা নাই কাৰণে মই কৰি দিছোঁ যে আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভলিউম কথাখিনি মুখতে আহিছিলে ইমান দিন? ব্যাসৰলৈকে মুখামুখিকে আহিলনে? ইমান ডাঙৰ ভলিউমৰ ভাগৱত ভাগি কেনেকৈ মুখে মুখে আহি আছে বাৰু? যে 7 দিন 7 ৰাতি অবিৰাম পাঠ কৰিলেও দেখোন শেষ নহয়। আহিব জানো কেনেবাকে? আচলতে সেইটো কথা নহয়, আমি ইতিহাস জানিব লাগিব। আদি নিৰঞ্জন প্ৰভুৱে কিন্তু ভাগৱত কৈছিল 4টা শ্লোকত। আমি সেইকাৰণে ভাগৱতক কোৱা হয় চতুশ্লোকী ভাগৱত। সপ্তশ্লোকী গীতা, গীতাত 7টা শ্লোকে। ব্যাসেহে বহলাইছে। কৃষ্ণই অৰ্জুনক যেতিয়া কৈ আছিল 7টা শ্লোক, ব্যাসৰ হাতত পৰাৰ পিছতে ঠিক তেনেকৈ আদি নিৰঞ্জন প্ৰভুৱে যেতিয়া ভাগৱত কৈছিল 4টা শ্লোকত কৈছিল। আপোনালোকৰ আকৌ অকণমান শুধনিও থাকিব পাৰে, 4টা শ্লোকনো কি আছিল, ক'ত আছে 4টা শ্লোক? আচলতে অনুসন্ধিষ্টো থাকিব লাগিব, ক'ত আছে জানিব লাগিব। আপোনালোকে জানিব পাৰে চতুশ্লোকী বুলি এখন ভাগৱত আছে। কিন্তু মই আপোনালোকৰ আগত কৈয়ে দিলোঁ, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুৰ আগত কি কৈছিল? অহমি বাস্যমি ব্ৰাজ্ঞে নান্য সৎ পৰম প্ৰসাদুহং যদে তস্য যুৱ শিষ্যস্ম্যহম ঋতীৰ্থং যদ পতিয়েত ন পতিয়েত শান্মনি তদ্বিদ্যাদাত্মনু মায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষুনো প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতবদ্দেবং জিজ্ঞাসং তত্ত্ব জিজ্ঞাসনাত্মনঃ অন্নয়ে বতিরেকভ্যাং যৎ সৎ সর্বদ সর্বদাঃ। এই 4টা শ্লোক। এই 4টা শ্লোকেই আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। যেতিয়া ব্যাসৰ হাত পৰিল, ব্যাসে ভাবিলে পৃথিৱীৰ লোকসকল আমাক কি বুলি কয় বাৰু? পৃথিৱীখনক কি বুলি কয়? মৰ্ত্য বুলি কয়। মৰ্ত্য মানে কি? মৃত্যুভূমি। এখন মৃত্যুভূমি। মৰ্ত্য শব্দ হৈছে মৃত্যুভূমি। যে ব্যাসে ভাবিলে মৰ্ত্যৰ মানৱী 4টা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰাটো ইমান কিন্তু সহজসাধ্য নহ'ব। কেনেকৈ এই 4টা শ্লোকৰ উদ্ঘাটন কৰিব, এই বুলি ভাবি ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰিলে। 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি আমি